So students, I am giving you another example. It all up tabolo saba. Suppose 2 whole 1/2% of rupees 150. So 150 rupees or 2 whole 1/2% tumak mane kiba dise 2 whole 1/2% to kiman hoy 2 uliabo lage. Okay. So heke niyam 2 whole 1/2% of rupees 150 eneke likhilu. 2 whole 1/2 to improper fraction korilu 5/2 hobo percent of iman. So 5/2% means divided by 100 hoy ne. So ইয়ার আগৰ ম্যাথছ তো আমি কি কৰিছিলো ফ্র্যাকশন টাইপত লিখিছিলো তলত 100 তেনেকে লিখিছিলো কিন্তু ইয়াত আমি লিখা নাই কি ইয়াত ডিভাইড সিম্বল দি 100 লিখিছো তাৰ কাৰণটো হলকে তোমালোকে প্ৰবলেম পাব পাৰা দিগদাৰ পাব পাৰা সেইকাৰণে ইজিকে লিখিছো এনো যেনা পাৰ্সেন্ট মিন্স ডিভাইডেড বাই 100 গতিকে ডিভাইড সিম্বল দি 100 লিখিছো ওকে আৰু এ অফ মিন্স ইনটু সেইকাৰণে ইনটু দিছো ইনটু rupees 150 তাৰ পিছত কি হল 5/2 এটো ফ্র্যাকশনত ডিভাইড জানাই তোমালোকে এটো ফ্র্যাকশনত ডিভাইড হৈছে ফ্র্যাকশনত ডিভাইডত ইনটু কৰি দিলে ৰেসিপ্ৰকেল হৈ যায় এই ডিভাইড ডাল ইনটু কৰি দিলো 1/100 হল আকৌ ইফালে আছে ইনটু rupees 150 ওকে ইয়াত চাই যে ইয়াত তলত কি কি 5/2 ইনটু 1/100 ইনটু rupees 150 এইখিনি হল হয়নে সো ইয়াত কাটাকাটি যিখিনি যায় সেইখিনি কৰিব পাৰা যে 5 আৰু 100 কাটাকাটি তেনেকে কাটিলো 20 পালো কাটাকাটি নকৰি তুমি তলে তলে মাল্টিপ্লাই কৰি যাব পাৰিলা হয় 2 * 100 তেনেকে কৰি যাব পাৰিলা হয় সো কাটাকাটি কৰিলো এইখিনি স্মলেষ্ট টাৰ্ম এইখিনি নিজৰ ওপৰত ডিপেন্ড কৰে এইখিনি জুনে জেনেকৈ কৰে আৰু ওকে এইখিনি প্ৰ্যাকটিছৰ ওপৰত ডিপেন্ড কৰিব এইখিনি শিকাই দিয়া কথা নহয় এই আগতে শিকাই দিছিলো ফ্ৰ্যাকশনৰ যেতিয়া আমি কৰিছিলো তেতিয়া সো এইখিনি নিজে নিজে কৰিবা সবৰে বেলেগ বেলেগ হ'ব কৰাখিনি বাট এনসার উইল বি সেম answer will be 3.75 মানে 70 rupees 75/20 পাইছো 20 ৰে 75 ক ডিভাইড কৰা কাখত ডিভাইড কৰি চাবা মই ইয়াত ডিভাইড কৰি দেখুৱাই দিছো চোৱা 23 * 60 15 ৰিমাইন্ডাৰ 15 সো এটো 15 ক তো না যায় ন ডিভাইড 20 ৰে গতিকে কি কৰো 75 means আমি কি লিখিব পাৰো 75.0 লিখিব পাৰো সো 0 will come down 150 হল again 27 * 140 again 10 remainder 10 ক তো ডিভাইড না যায় গতিকে another 0 আমি ইয়াত পুট কৰি দিলো ওকে এটো ডেসিমেলত জানাই যে আমি এইফালে যিমান কি 0 পুট নকৰো কিয় কৰি থাকিব পাৰিম 0 will come down 100 হল 100 so 25 * 100 ওকে so ইয়াত from right side দুটাৰ পিছত পইণ্ট আছে জানাই গতিকে 3.75 So it is about the decimal divide. Ebilag all practice or growth kotha. If you have practice, then you can do. Otherwise, you can do. You cannot do. Okay. So find the value. As you can know, find the value. Mane keneke 30%, 50%. Ebilag kono bostur uliabo pari. So two homeworks from page number 72. Question number 4 and 7. These two are homework. Okay. And question number 5 it open wrong ase correct kori loba 11% of rupees 1700 e meter tu na lage okay meter tu na lage eto bhulote dise noy tuma rupees tu na lage kunba ta na lage aru duta beleg unit hobo noare noy so 11% of rupees 1700 noy tuba 11% of 1700 meter ere eta na lage jikono rupees ba meter kunba ta kati diba aru okay Next 8 to ভুল আছে 6 number 3 whole 7/2 it is 3 whole 7/2 কেনেকে হ'ব মিক্স ফ্র্যাকশন হলে তো এটো প্রপার ফ্র্যাকশন হ'ব লাগিব 7/2 এটো ইম্প্রপার হৈছে হয়নে সো এটো রং আছে এটো কোয়েশ্চন তে রং এটো কোয়েশ্চন না লাগে সো বাকি যিমান কোয়েশ্চন আছে বাকি কিটা মানে ঘৰত প্র্যাকটিস কৰিবা ওকে বাট হোমৱৰ্ক 4 and 5 these two are homework So students, I am giving you another example. It all up tabolo saba. Suppose 2 whole 1/2% of rupees 150. So 150 rupees or 2 whole 1/2% tumak mane kiba dise 2 whole 1/2% to kiman hoy 2 uliabo lage. Okay. So heke niyam 2 whole 1/2% of rupees 150 eneke likhilu 2 whole 1/2 to improper fraction korilu 5/2 hobo
পাৰ্চেণ্ট অফ ইমান চ' 5/2% মিনছ ডিভাইডেড বাই 100 হয়নে চ' ইয়াৰ আগৰ মেথছটোত আমি কি কৰিছিলোঁ ফ্ৰেকশ্যন টাইপত লিখিছিলোঁ তলত 100 তেনেকৈ লিখিছিলোঁ কিন্তু ইয়াত আমি লিখা নাই কিয় ইয়াত ডিভাইড চিম্বল দি 100 লিখিছোঁ তাৰ কাৰণটো হ'ল কি তোমালোকে প্ৰব্লেম পাব পাৰা দিগদাৰ পাব পাৰা সেইকাৰণে ইজিকৈ লিখিছোঁ এনেও জানা পাৰ্চেণ্ট মিনছ ডিভাইডেড বাই 100 গতিকে ডিভাইড চিম্বল দি 100 লিখিছোঁ অ'কে আৰু এই অফ মিনছ ইনটু সেইকাৰণে ইনটু দিছোঁ ইনটু ₹150 তাৰপিছত কি হ'ল 5/2 এইটো ফ্ৰেকশ্যনত ডিভাইড জানাই তোমালোকে এইটো ফ্ৰেকশ্যনত ডিভাইড হৈ আছে ফ্ৰেকশ্যনত ডিভাইডত ইনটু কৰি দিলে ৰেচিপ্ৰকেল হৈ যায় গতিকে ডিভাইডডাল ইনটু কৰি দিলোঁ 1/100 হ'ল আকৌ এইফালে আছে ইনটু ₹150 অ'কে ইয়াত চোৱা ইয়াত তলত কি কি 5/2 ইনটু 1/100 ইনটু ₹150 এইখিনি হ'ল হয়নে চ' ইয়াত কাটাকাটি যিখিনি যায় সেইখিনি কৰিব পাৰা যে 5 আৰু 100 কাটাকাটি তেনেকৈ কাটিলোঁ 20 পালোঁ কাটাকাটি নকৰি তুমি তলে তলে মাল্টিপ্লাইও কৰি যাব পাৰিলা হয় 2 × 100 তেনেকৈ কৰি যাব পাৰিলা হয় চ' কাটাকাটি কৰিলোঁ এইখিনি স্মলেষ্ট টাৰ্ম এইখিনি নিজৰ ওপৰত ডিপেণ্ড কৰে এইখিনি যোনে যেনেকৈ কৰে আৰু অ'কে এইখিনি প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰিব এইখিনি শিকাই দিয়া কথা নহয় এই আগতে শিকাই দিছিলোঁ ফ্ৰেকশ্যনৰ যেতিয়া আমি কৰিছিলোঁ তেতিয়া চ' এইখিনি নিজে নিজে কৰিবা চবৰে বেলেগ বেলেগ হ'ব কৰাখিনি বাট এনচাৰ উইল বি ছেম এনচাৰ উইল বি 3.75 মানে ₹75/20 পাইছোঁ 20ৰে 75ক ডিভাইড কৰা কাষত ডিভাইড কৰি চাবা মই ইয়াত ডিভাইড কৰি দেখুৱাই দিছোঁ চোৱা 23 × 60 15 ৰিমাইণ্ডাৰ 15 চ' এতিয়াতো 15ক নাযায় ন ডিভাইড 20ৰে গতিকে কি কৰোঁ 75 মিনছ আমি কি লিখিব পাৰোঁ 75.0 লিখিব পাৰোঁ চ' 0 উইল কাম ডাউন 150 হ'ল again 27 × 140 again 10 ৰিমাইণ্ডাৰ 10ক তো ডিভাইড নাযায় গতিকে এনাদাৰ 0 আমি ইয়াত পুট কৰি দিলোঁ অ'কে এইটো ডেচিমেলত জানাই যে আমি এইফালে যিমান কি 0 পুট নকৰোঁ কিয় কৰি থাকিব পাৰিম 0 উইল কাম ডাউন 100 হ'ল 100 চ' 25 × 100 অ'কে চ' ইয়াত ফ্ৰম ৰাইট ছাইড দুটাৰ পিছত পইণ্ট আছে জানাই গতিকে 3.75 চ' এইটো চাবা তেনেকৈ ডেচিমেলৰ ডিভাইড এইবিলাক হ'ল প্ৰেক্টিছৰ ওপৰত কথা ইফ ইউ হেভ প্ৰেক্টিছ দেন ইউ কেন ডু আদাৰৱাইজ ইউ কেনট ডু অ'কে চ' ফাইণ্ড দ্য ভেলু আজি শিকালোঁ যে ফাইণ্ড দ্য ভেলু মানে কেনেকৈ 30% 50% এইবিলাক কোনো বস্তুৰ উলিয়াব পাৰি চ' 2 homeworks from page number 72 question number 4 and 7 these two are homework okay and question number 5 এইটো অকণমান ৰং আছে কাৰেক্ট কৰি ল'বা 11% of ₹1,700 এই মিটাৰটো নালাগে অ'কে মিটাৰটো নালাগে এইটো ভুলতে দিছে নহয় তোমাৰ ৰুপিজটো নালাগে কোনোবা এটা নালাগে আৰু দুটা বেলেগ বেলেগ ইউনিট হ'ব নোৱাৰে নহয় চ' 11% of ₹1,700 নহয়তো বা 11% of 1,700 মিটাৰ এটা নালাগে যিকোনো ৰুপিজ বা মিটাৰ কোনোবা এটা কাটি দিবা আৰু অ'কে নেক্সট এইটো ভুল আছে 6 নম্বৰ 3 হ'ল 7/2 এইটো 3 হ'ল 7/2 কেনেকৈ হ'ব মিক্স ফ্ৰেকশ্যন হ'লেতো এইটো প্ৰপাৰ ফ্ৰেকশ্যন হ'ব লাগিব 7/2 এইটো ইম্প্ৰপাৰ হৈ আছে হয়নে চ' এইটো ৰং আছে এইটো কুৱেশ্যনটো ৰং এইটো কুৱেশ্যন নালাগে চ' বাকী যিমান কুৱেশ্যন আছে বাকীকেইটা মানে ঘৰত প্ৰেক্টিছ কৰিবা অ'কে বাট হোমৱৰ্ক 4 and 5 these two are homework